থাকে ডুবাইত চিন্তা কৰে অসমৰ ৰাজ্যৰ অন্যতম ধনাঢ্য ব্যক্তি তেওঁ সম্পত্তিৰ পাহাৰত বহিও চিন্তা কৰে কিন্তু ডাল দৰিদ্ৰৰ নাম তেওঁৰ মুস্তাক আনফৰ ধৰ্মত ইছলাম সহায়ৰ সময়ত তেওঁ নাচায় কোন হিন্দু কোন মুছলমান এই অসমৰ ছোৱালী মই এটাই কথা ক'ম মোৰ জীৱনত মই ব্যৱসাৰ লগত মই প্ৰত্যেক দিন মই যদি অসমত নাথাকোঁ ডুবাই থাকোঁ 4 ঘণ্টা মই অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চবক সেৱা কৰি থাকোঁ মই আমাৰ আনফৰ ফাউণ্ডেশ্যন এখন আছে ইয়াত আমাৰ আনফৰ ফাউণ্ডেশ্যনে প্ৰত্যেক দিন মোৰ মোবাইল দুটা আছে এটা হ'ল ছ'চিয়েল মোবাইল সেৱাৰ মোবাইল এটা হ'ল মোৰ ব্যৱসাৰ মোবাইল মই 3 ঘণ্টা 4 ঘণ্টা প্ৰত্যেক দিন অসমৰ পৰা মই নেজানো আননোন পাৰ্চন সিহঁতে সকলে মোক ফোন কৰে যে দাদা মই বিপদত মোৰ আপোনাৰ ল'ৰাই পৰিব নোৱাৰে আপুনি কিবা সহায় কৰক বহুত মানুহ ফোন কৰে মই কেঞ্চাৰ পীড়িত মই কেতিয়াও দেখা নাই কোনজন হিন্দু কোনজন মুছলমান আমি সব একজন ঈশ্বৰৰ বন্দা আল্লাহৰ বন্দা সেইকাৰণে মই সদায় সমাজ সেৱা নিস্বাৰ্থভাৱে কৰি গৈ আছোঁ আগৰ তথা সুগন্ধি আতৰৰ ব্যৱসায়িক সাম্ৰাজ্যৰ গৰাকী তেওঁ দেশে বিদেশে বিয়পি আছে তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্য জন্ম হোজাইৰ পৰা ব্যৱসায় আৰম্ভ কৰি প্ৰতিষ্ঠা হৈছিল মুম্বাইত তাৰ পাছত ছৌদি আৰবলৈকে বিয়পিল তেওঁলোকৰ ব্যৱসায় কিন্তু তেওঁৰ এই যাত্ৰা ইমান সহজ নাছিল মই অসমৰ হোজাই মানুহ মোৰ দেউতা 1921ত অসমৰ হোজাই আলিনগৰত জন্ম হৈছিলে তো খেতিয়ক আছিলে কিন্তু খেতিয়ক থকাৰ লগতে অৰ্ফেনো আছিলে তোৰ মাত্ৰ 3 বছৰ বয়সত তেওঁৰ দেউতা ঢুকালে গাৰ্জেন ভালকৈ নাছিলে বহুত কষ্টভাৱে জীৱনটো অতিবাহিত কৰিছিলে তথাপিও মোৰ দেউতা যেতিয়া ডাঙৰ হৈছে এতিয়া সপোন আছিলে ব্যৱসায়টো কেনেকুৱা উন্নতি কৰা যায় মোৰ দেউতাই 1950ত মুম্বাই গৈছিলে মাত্ৰ 50 টকা হাতত লৈ পেলাই ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে অসমৰ পৰা আগৰৰ তেতিয়া নামতি নাহাৰণি তিতাবৰ আপোনাৰ নাগালেণ্ড মিজোৰামৰ পৰা আগৰটো লৈ পেলাই তেওঁ মুম্বাই গৈছিলে লাহে লাহে মুম্বাইত 1960ত আমাৰ এখন ঘৰ হ'ল অফিচ হ'ল ইয়াৰ পৰা আমাৰ ব্যৱসায়ৰ যাত্ৰা আৰম্ভ হ'ল মোৰ দেউতাই বহুত কষ্ট কৰিছে দেউতাক মাকে ব্যৱসায় আগবঢ়াই নিছিল ব্যৱসায় সমান্তৰালকৈ কৰি গৈছিল সমাজ সেৱা পিতৃ মাতৃৰ সেই পথেৰি অগ্ৰসৰ মুস্তাক আনফৰ মোৰ দেউতাক মই দেখিছোঁ যেতিয়া মই সৰু থাকোঁতে যদি ঘৰৰ ব্যৱসায় কৰে 5 ঘণ্টা কিন্তু 3 ঘণ্টা সমাজ সেৱা কৰিছিলে সেই মোৰ মাকো মই দেখিলোঁ এনেকুৱা মা আৰু দেউতাৰ লগত ব্যৱসায় বাণিজ্যত জড়িত লগতে কিন্তু সমাজ সেৱা সমাজক মোক কেতিয়াও দেখা নাই যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চবৰ কাৰণে সমাজৰ সেৱা আগবঢ়াই গৈছিলে আমাৰ কাষতে আমাৰ হিন্দু মুছলিম অসমীয়া বহুত মানুহ আছিলে সেই সময়ত আৰু তেতিয়া মই সৰু থাকোঁতে দেখিছোঁ যে আমাৰ ঘৰত কিবা ভাত ৰন্ধা হ'লে কিবা ভাল কোনো খোৱা হ'লে টিফিন আপোনাৰ আহে পাহে যিমান আপোনাৰ আত্মীয় স্বজন হওক কিবাতো চবৰ ঘৰত গৈছিলে সেইবিলাক মই দেখি পেলাই প্ৰেৰণা ল'লোঁ মোৰ দেউতাৰ মাৰ পৰা মই যেতিয়া আপোনাৰ দেউতা ঢুকাল 1990ত তেতিয়া আমাৰ সৰু ভাইটি শ্বব্বিৰ আনফৰ ইয়াত আছে আৰু মোৰ দাদা ফাৰুক আনফৰ আৰু মোৰ মা মোৰ বেকবন মোৰ ব্যৱসায় নাজানা এতিয়া নাজানো মোৰ বয়সটো 22 ইয়াৰ্ছ আছিলে মোৰ মায়ে ব্যৱসায় অসমত কৰি অসমৰ পৰা আগৰ কিনি মোৰ মায়ে মুম্বাই লৈ যায় মোক প্ৰেৰণা দিয়ে মোক শান্তি দিয়ে বাবা চিন্তা নকৰিবা মা তোমাৰ লগত আছোঁ মই 2বাৰ বেংক্ৰাফ্ট হৈছিলোঁ মোৰ হাতত পইচা নাছিলে 1993 কথা কৈ আছোঁ মই কিন্তু মোৰ মায়ে অসমৰ পৰা আগৰ কিনি আত্তৰ কিনি মোৰ মায়ে মোক আপোনাৰ সহায় কৰিছিলে আৰু মোক এনকাৰেজ কৰিছিলে তুমি চিন্তা নকৰিবা বাবা মাৰ দুৱা তোমাৰ লগত আছে মই সঁচাকৈ দেখোঁ যে মা দেউতাৰ দুৱা থাকিলে যে মানুহ সফল হয় এইটো আপোনাৰ মোৰ প্ৰমাণ মোৰ মায়ে ৰাতি দিন কান্দি কান্দি আমাৰ ভাইসকলৰ কাৰণে দোৱা কৰিছিলে উদ্যোগপতি মুস্তাক আনফৰলৈ NB নিউজৰ অসম বিভূষণ সন্মান
NB নিউজৰ বৰ্ষপূৰ্তিত প্ৰদান কৰা হয় অসম বিভূষণ সন্মান। NB নিউজক ধন্যবাদ আৰু কৃতজ্ঞতা উদ্যোগপতিগৰাকীৰ। তেওঁৰ সমগ্ৰ পৰিয়াল জড়িত ব্যৱসায় আৰু সমাজ সেৱাত। আনফৰ ফাউণ্ডেশ্যনৰ যোগেদি কৰি আহিছে সমাজ সেৱা। দৰিদ্ৰ ৰোগাক্ৰান্ত লোকক কৰি আহিছে সহায়। ৭০খন দেশত বিয়পি আছে আনফৰৰ ব্যৱসায়। নিউয়ৰ্কৰ টাইম স্কুৱেৰত আনফৰৰ কোম্পানীয়ে দিয়ে বিজ্ঞাপন। মই ডুবাই গৈছিলোঁ, আমাৰ সৰু ভাইটি শ্ববিৰ আনফৰো ডুবাই গৈছিলে। যোৱাৰ পিছত আমি দেখিছোঁ আমি কেনেকুৱা ব্যৱসায়টো কৰিব পাৰোঁ। তেতিয়া আমি নিজে ব্ৰেণ্ডটো আমাৰ ব্যৱসায়টো আছিলে অনলি হ'লচেল ব্যৱসায়। তেতিয়া আমি ব্ৰেণ্ডিং কৰিছিলোঁ। আজিলৈকে আমাৰ মোৰ দেন 8টা ব্ৰেণ্ড আছে। আনফৰ পাৰফিউম, আনফৰ গ্ৰুপ অফ কোম্পানী ব্ৰেণ্ড। এই ব্ৰেণ্ডটো মোৰ দেন 70 কাণ্ট্ৰিজত চলি আছে। মোৰ 3টা ল'ৰা আছে আৰু মোৰ ভাতিজাসকল আছে, চবে ব্যৱসায় কৰি আছে। মোৰ ছোৱালী মোৰ মাৰ পৰা প্ৰেৰণা ল'লে। মোৰ ছোৱালী ফাতিমা আনফৰ, তাই আপোনাৰ আজি নিউয়ৰ্কৰ পৰা কালি আহিলে। তাইও নিজৰ ব্ৰেণ্ড আছে তাই ব্ৰেণ্ডিং কৰে আৰু নিজে মই দেখিলোঁ পৰহি টাইম স্কুৱেৰত নিউয়ৰ্কত তাইৰ এটা বৰ্ড, তাইৰ প্ৰডাক্টৰ নাম। মই তাইক ফোন কৰোঁ, বাবা তোমাৰ ইমান পইচা খৰচ কৰিলা? বাবা মই তাই ইমান কষ্ট কৰি আছোঁ, প্ৰডাক্টটো মানুহে নলয়। মই দেখিলোঁ, চিন্তা কৰিলোঁ মই কি কৰিলে ভাল হ'ব। তেতিয়া মই এডভাৰটাইজটো দি দিলোঁ মই টাইম স্কুৱেৰত। সেইদিনৰ পৰা বাবা মোৰ প্ৰডাক্ট চব বিক্ৰী হৈ গ'ল আৰু যিমান ডিষ্ট্ৰিবিউটাৰ আছে আমেৰিকাৰ চবে মোৰ পৰা কিনি ল'লে। মোৰ দেন $1 or $2 million প্ৰডাক্টবিলাক তাইৰ বিক্ৰী হৈ গ'ল। সমাজ সেৱা কৰিবলৈ মুস্তাক আনফৰক নেদেখাজনে আৰু অধিক শক্তি দিয়ক। তেওঁৰ ব্যৱসায় আৰু অধিক বৃদ্ধি হওক, এয়াই আমাৰ কামনা। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ।